বছৰ বছৰ ধৰি এটা পথে জ্বলা-কলা খুৱাইছে এটা অঞ্চলক। মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চিজন গ্ৰামৰ পাখিৰিগুৰি চুকানি সংযোগী এটা পথত। প্ৰথমে কিছু দৃশ্য দেখুৱাম পথৰ। এই পথটোৰ মাজেৰে যি পথটোত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে স্কুল বা কলেজৰ যিসমূহ ছাত্ৰ ছাত্ৰী বা এই অঞ্চলটোৰে যিসমূহ পথাচাৰী আছে বা এই পথটোৰে যিসকলে অহা যোৱা কৰে তেওঁলোকে জমৰ যাতনা ভুগিবলগীয়া হৈছে। কাৰণ পথৰ মাজত যি গাঁত, সেই গাঁতসমূহ পুখুৰীৰ দৰে আৰু ইমান ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। বছৰ বছৰ ধৰি এই পথটোৰে অহা যোৱা কৰা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। ইয়াৰ যিসমূহ এই অঞ্চলৰ ব্যক্তি তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে আৰু তেওঁলোক যিহেতু আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব যে যিহেতু বছৰ বছৰ ধৰি আপোনালোকৰ এই পথটো এনেকুৱা এটা পৰিস্থিতিত আছে, কি ক'ব? হয়, আজি বহু বছৰ ধৰি এই ৰাস্তাটো মানে এই চুকানি আৰু পাখিৰিগুৰি যিটো সংযোগী পথ, এই পথটো বহু বছৰ ধৰি আজি মেৰামতি বুলি একো নাই। ইয়াত কোনো চৰকাৰী ফাণ্ড দিয়া নাই, যাৰ ফলত এনেকুৱা হৈছে গোটেই ৰাস্তাটো পুখুৰী সদৃশ হৈ গৈছে। কাৰণ ইফালৰ পৰা চুকানি খামাৰ পৰা এই চাইডৰ পৰা বহু ল'ৰা ছোৱালী আজি অহাইপুৰি কলেজত, বৰহলা হাই ছেকেণ্ডাৰীত বা আমাৰ ইয়াত যিটো জাতীয় বিদ্যালয় আছে তাত মানে বহু ল'ৰা ছোৱালী আহে। মানে এনেকা এটা পৰিস্থিতি হৈছে যে ল'ৰা ছোৱালীখিনিক এতিয়া আহিবৰ কাৰণে তেওঁলোকে হয়তো এনেকা হৈছে এই সময়তো তেওঁলোকে স্কুল বন্ধ কৰিব লগাত পৰিছে। কাৰণ ৰাস্তাৰ পৰিস্থিতি ইমানেই বেয়া হৈছে যে কোনো হয়তো অভিভাৱকেও এই ৰাস্তাৰে ল'ৰা ছোৱালীক যে স্কুলত পঠাব তেওঁলোকৰ এটা মহা চিন্তা হৈছে। অন্য ৰাস্তাৰো আচলতে কি জানা, অন্য ৰাস্তা বুলি ক'লে এই কেইখনমান আমাৰ খামাৰ পৰা চুকানি ইফালে কেইখনমান গাঁও আছে যে সেনেকা যে ৰাস্তা আছে যে ল'ৰা ছোৱালীক সেই ৰাস্তাতে যে পঠাব সেনেকাতো ঠিক মই দেখা নাই। কিন্তু তথাপিতো ইটো ৰাস্তা আচলতে তেওঁলোকৰ কাৰণে মেইন ৰাস্তা। কিন্তু এই ৰাস্তাটোৱে আজি এনেকা এটা পৰিস্থিতি পাইছে যে গোটেই ৰাস্তাটো আজি আপোনালোকে নিজে দেখা পাইছে যে গোটেই ৰাস্তাটো আজি পুখুৰী এটা সদৃশ হৈ পৰিছে। কিমান কিলোমিটাৰ আপোনালোকৰ এই ৰাস্তাটো? আমাৰ পাখিৰিগুৰিৰ পৰা চুকানি খামাৰ পৰা এইটো মোটামুটি 2.5 কিলোমিটাৰ মান হ'ব। গোটেই ৰাস্তাটোৱে এনেকুৱা। হয়, উল্লেখ কৰিব লাগিব যে আমি সেইসমূহ দৃশ্য ভিজুৱেলত দেখুৱাম ND24 দৰ্শকসকলক। কিন্তু এই যি পথ চুকানি পাখিৰিগুৰি সংযোগী যি পথ, এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিসমূহ স্কুলীয়া ছাত্ৰ ছাত্ৰী বা চিকিৎসাজনিত কাৰণত তেওঁলোকে এম্বুলেঞ্চ যদি আহিবলগীয়া হয় যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বাৰিষাৰ সময়ত তেওঁলোকে যিহেতু তেওঁলোকে এই পথেৰে যাত্ৰা কৰা অসম্ভৱ হৈ পৰে আৰু যিসমূহ স্কুল বা কলেজৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকসকলে এই পথেৰে পঠাব তেওঁলোকক অসুবিধা চিন্তা হয় বুলি ইতিমধ্যে উল্লেখ কৰিছে স্থানীয় লোকজনে। যে আৰু মোৰ লগত আছে চিজন গ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিগৰাকী, তেওঁৰ সৈতে কথা পাতিম। কি ক'ব যে এই ধৰণে চিজন গ্ৰাম অঞ্চলৰ এইটো পথ বুলিয়ে নহয় বহু পথ এনেকুৱা আছে যথেষ্ট বেয়া হৈ আছে, কি ক'ব? হয়, আচলতে আমাৰ বৃহত্তৰ চিজন গ্ৰাম অঞ্চলৰ এইটো এটা একমাত্ৰ পাখিৰিগুৰিৰ পৰা চুকানিলৈ যোৱা এটা পথ। কিন্তু অলপমান বৰষুণ পৰিলে আমাৰ এই পথৰ অৱস্থা বহুত বেয়া হৈ যায়। আমি বহুদিন ধৰি আমাৰ পাখিৰিগুৰিৰ ৰাইজে পঞ্চায়ত প্ৰতিনিধিক জনোৱাৰ পিছতো তেওঁলোকৰ কোনো কাণসাৰ নাই এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত। আৰু যিহেতু এই চুকানিৰ পৰা পাখিৰিগুৰি আৰু পাখিৰিগুৰিৰ পৰা চুকানিৰ বহু লোকে ইয়ালৈ এই ৰাস্তাৰে অহা যোৱা কৰে, লগতে বহু স্কুলীয়া ছাত্ৰ ছাত্ৰী, লগতে অভয়পুৰী মহাবিদ্যালয়ৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী চুকানিৰ পৰা হওক চুকানিৰ পৰা বহুতো স্কুলীয়া মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে অভয়পুৰীলৈ চাইকেলেৰে বা বাইকেৰে অহা যোৱা কৰে। আৰু এনেকুৱা ধৰণৰ অলপমান বৰষুণতে এই ৰাস্তাটোৰ এই দুৰৱস্থা দেখি আমি বহুতো দুখিত হৈছোঁ আমাৰ গাঁৱৰ ৰাইজে। আমি অসম চৰকাৰক দাবী জনাওঁ যে আমাৰ এই যিটো পাখিৰিগুৰি চুকানিৰ এইটো পথ, এই পথটো সোনকালে আমাৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰক। আমি চিজন গ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাই এইটো দাবী জনাইছোঁ। হয়, আমি পুনৰ দৃশ্য কিছু দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। ইয়াত যিসমূহ পথৰ মাজত যিসমূহ গাঁত দেখিছে আৰু এই পথটো যি 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ আৰু এই পথটো সম্পূৰ্ণ এনেকুৱাকৈ গাঁত থকা বুলি উল্লেখ কৰিছে। আমি সেইসমূহ দৃশ্য ভিজুৱেলত দেখুৱাম। আৰু এই ধৰণে বিভিন্ন সময়ত স্থানীয় লোকসকলে তেওঁলোকে দাবী জনাই আহিছিল, পঞ্চায়ত প্ৰতিনিধিসকলক তেওঁলোকে অনুৰোধ জনাইছিল যে এই পথটো অতি শীঘ্ৰে মেৰামতি কৰি দিব লাগে। কিন্তু কোনো এটা পঞ্চায়তে যিহেতু এই যিটো পথ, এই পথটো চিজন গ্ৰাম গাঁও পঞ্চায়ত আৰু চক্ৰভূম গাঁও পঞ্চায়তত পৰে আৰু সেই কোনো পঞ্চায়তৰ প্ৰতিনিধিয়ে আজিলৈকে সেই পথটোৰ এই গুৰুত্বপূৰ্ণ পথটোৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।